নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজি সন্ধিয়া প্ৰথমতে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ৰাজ্যৰ কোভিডত আজি দিনটোৰ সন্ধিয়ালৈকে কিমান জন লোক আক্ৰান্ত হৈছে আৰু এই ভাইৰাছ বিধত আজি সন্ধিয়ালৈকে কিমান জন লোক মৃত্যুমুখত পৰিছে সকলো তথ্য জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰাজ্যৰ কোভিড পৰিস্থিতি উপলক্ষে ৰাখি ৰাজ্যৰ ছবিখন সাল সলনি কৰি থকা হয় আৰু ৰাজ্যত কোভিডৰ পজিটিভিটি হাৰ কালিৰ দিনতকৈ আজিও পুনৰ 1% তললৈ নামিছে আৰু আজিৰ দিনটোত ৰাজ্যৰ কোভিডৰ পজিটিভিটি উন্নতি ঘটা পৰিলক্ষিত হৈছে আৰু বিগত 24 ঘণ্টাত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 1436 গৰাকী লোক মাত্ৰ আৰু ইতিমধ্যে সোমবাৰ মঙলবাৰ তুলনাত ইতিমধ্যে আজি কৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল 1528 গৰাকী লোক আৰু লগতে কৈছে যে আজি ৰাজ্যখনৰ মুঠতে 1,55,495টা কোভিড পৰীক্ষা সম্পূৰ্ণ কৰা হয় আৰু আজি দিনটোত ৰাজ্যখনত কোভিডৰ 18 গৰাকী লোক ইতিমধ্যে প্ৰাণ হেৰুৱাইছে কামৰূপ মেট্ৰৰ বিগত 24 ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে 169 গৰাকী লোক আৰু কোভিডৰ পজিটিভিটি হাৰ হৈছে 0.92% আৰু এই সময়ছোৱাত সুস্থতা হাৰ হৈছে 96.40% আৰু হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে সম্পূৰ্ণ তথ্য বিৱৰণী দাঙি ধৰিছে আৰু ৰাজ্যৰ সামগ্ৰিক কোভিড পৰিস্থিতি উপলক্ষে ৰাখি ইতিমধ্যে ৰাজ্যত নতুন এছঅপি জাৰি কৰা হৈছে এই মুহূৰ্তত আজি সন্ধিয়াৰ পাছত এই মোৰ আজি দিনটোৰ সকলোতকৈ ডাঙৰ আন এটা ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো আজি দিনটোত ৰাজ্যত অমেকত বলবৎ হৈ পৰিছে ৰাজ্যৰ নতুন এছঅপি আৰু ইতিমধ্যে ৰাজ্যৰ কোন কোন জিলাক অধিক কঠোৰ নীতি নিৰ্দেশনা নিয়ম জাৰি কৰিছে ৰাজ্যৰ কিমানখন জিলা সম্পূৰ্ণ ৰাতি 7-8 বজালৈকে দোকান পোহাৰ ব্যৱসায় প্ৰতিষ্ঠান আজিৰ পৰা খোলা দিছে সম্পূৰ্ণ এছঅপি ইতিমধ্যে তথ্য আহি পৰিছে এই মুহূৰ্তত আমাৰ হাতত আৰু আজি কেইদিনমান পূৰ্বে ইতিমধ্যে ৰাজ্যৰ চৰকাৰ বিশেষ সূত্ৰে আমাৰ হাতত জনাই আছিল কিন্তু আজি ফাইনেলি ছবিখন আজি এই মুহূৰ্তত আহি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ পৰা বলবৎ কৰিছে ৰাজ্যৰ নতুন এছঅপি আৰু আজিৰ পৰা বলবৎ হ'ল কোভিডৰ নতুন এছঅপি আৰু 5খন জিলাত ইতিমধ্যে আছিল ৰেড জোন কিন্তু এই 5খন জিলাত কোভিড সংক্ৰমণ হ্ৰাস পোৱা 3খন জিলাত সম্পূৰ্ণ আজিৰ পৰা বাকী জিলাসমূহৰ সৈতে সম্পূৰ্ণ ৰাতিলৈকে দোকান খোলাৰ নিৰ্দেশনা জাৰি কৰিছে আৰু ইয়াৰ হেডলিষ্টত আছে যোৰহাট বিশ্বনাথ শোণিতপুৰ বিগত 10 দিনত হ্ৰাস পাইছে কোভিডৰ সংক্ৰমণৰ সংখ্যা আৰু সেইবাবে ইতিমধ্যে 5খন জিলাৰ ভিতৰত যোৰহাট বিশ্বনাথ আৰু শোণিতপুৰ সম্পূৰ্ণভাৱে শিথিল কৰি দিয়া হৈছে কাৰফিউ আৰু তাৰ লগতে কামৰূপ মহানগৰৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত ইতিমধ্যে 27খন জিলা নিৰ্ধাৰণ কৰিছে কিন্তু এই জিলা বাঢ়িব কাৰণ এইফালে 3খন জিলা পুনৰ ৰেড জোনৰ পৰা আঁতৰাই শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ যিহেতু কৰিছে এতিয়া এই সময় জিলা সন্ধিয়া 6-7 বজালৈকে আপুনি ওলাই আহিব পাৰিব 5 বজালৈকে আপুনি ক'ৰবাত যাব বিচাৰিলে যাব পাৰিব 6-7 বজালৈকে আপুনি ওলাই থাকিব পাৰিব দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব পাৰিব আৰু তাৰপিছতে ইতিমধ্যে বলবৎ হ'ব সান্ধ্য আইন কিয়নো স্পষ্টভাৱে কোৱা হৈছে যে ৰাজ্যৰ 28খনকৈ জিলাত সম্পূৰ্ণভাৱে আনলক কৰি দিয়া হৈছে আৰু এতিয়াৰ পৰা 5 বজালৈকে 28খন জিলাত আপুনি সন্ধিয়া 5 বজাৰ পাছলৈকে আপুনি ওলাই যাব পাৰিব আৰু তাৰপিছতে সন্ধিয়া 6-7 বজালৈকে দোকান পোহাৰ আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠান যদি আছে আৰু গাড়ী চলাচল কৰিব পাৰিব আৰু এই নীতি নিৰ্দেশনা দিছে ৰাজ্যৰ 28খন জিলা সম্পূৰ্ণভাৱে আজি পৰা ইতিমধ্যে বলবৎ কৰিছে ৰাজ্য চৰকাৰে নতুন নীতি নিৰ্দেশনা আৰু এই ছবি ওলোৱাৰ পিছতে এই 28খন জিলাৰ ৰাজ্যবাসীৰ বাবে ইতিমধ্যে সম্পূৰ্ণ ভাল খবৰ আহি পৰিছে কিন্তু বাকী যি 5খন জিলা আছিল সেই 5খন জিলাটোৰ বাবে ভাল খবৰ আহি পৰিছে আৰু তাৰ লগতে সকলোৱে মনত প্ৰশ্ন উদয় হৈছিল ৰাজ্যৰ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত কিন্তু ৰাজ্যৰ বৰ্তমানৰ পৰিস্থিতি উপলক্ষে ৰাখি ইতিমধ্যে ৰাজ্যৰ শিক্ষানুষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু পৰিস্থিতি উপলক্ষে ৰাখি ইতিমধ্যে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খুলিব বুলি ইতিমধ্যে স্পষ্ট মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোভিড পৰিস্থিতি উন্নতি ঘটিল ৰাজ্যৰ শিক্ষানুষ্ঠান আজি সন্ধিয়াৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈছে ব্ৰেকিং নিউজ কিন্তু এতিয়াৰ পৰা আন্তঃজিলা যাতায়াত খোলাৰ ক্ষেত্ৰত বৃহৎ নীতি নিৰ্দেশনা জাৰি কৰিছে আৰু কি কৈছে এই মুহূৰ্তত স্বাস্থ্যমন্ত্ৰী ইতিমধ্যে কেশৱ মহন্তই আৰু তাৰ লগতে কৈছে ৰাজ্য আন্তঃজিলা যাতায়াত এতিয়াৰ পৰা কি পৰ্যায়ত খুলিব তাৰ সম্পূৰ্ণ তথ্য দাঙি ধৰিছে লগতে কৈছে পৰিৱেশ সুস্থিৰ হ'লে খুলি দিয়া হ'ব ইতিমধ্যে আন্তঃজিলা যাতায়াত এই কথাই বৃহৎ মন্তব্য কৰিছে এসপ্তাহৰ ভিতৰত খুলি দিয়া হ'ব পাৰে আন্তঃজিলা যাতায়াত পৰৱৰ্তী সপ্তাহত পৰিস্থিতি সাপেক্ষে হ'ব পাৰে সিদ্ধান্ত আৰু কোভিড পৰিস্থিতি ইতিমধ্যে বিধিত আহিব শিথিলতা আৰু যিকোনো মুহূৰ্তত এতিয়া আন্তঃজিলা যাতায়াত খুলি দিব কিয়নো ৰাজ্যৰ সদায় যি প্ৰত্যেক দিনে ৰাজ্যৰ কোভিড পৰিস্থিতি বেলেগ বেলেগ থাকে সেইবাবে বৰ্তমান খোলা নাছিল কিন্তু 2 দিনৰ ভিতৰতে সম্পূৰ্ণ নিৰ্ধাৰণ কৰিব ইতিমধ্যে 2 দিনৰ ভিতৰতে সম্পূৰ্ণ অসম আন্তঃজিলা যাতায়াত যে খুলি দিব সেই কথা নিশ্চিত কৰিছে এই মুহূৰ্তত ৰাজ্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আৰু আহা সপ্তাহত অসমৰ কোভিড পৰিস্থিতি সুস্থিৰ হ'ব আৰু এই মন্তব্য কৰিছে কেশৱ মহন্তই তেওঁ লগতে কৈছে আজি GMCHত অসম মিজোৰাম সীমান্তত অহান্ত আৰক্ষীৰ স্বাস্থ্য বুজ লৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আৰু GMCHত চিকিৎসাধীন হৈ থকা গোপেশ্বৰ সিনহা আৰু অচিতকান্তি দাসৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ দুয়োজনে ভৰিত গুলী লাগিছে নগেন মেচ নামৰ আন এজন আৰক্ষী জোৱানক আজি ভৰ্তি কৰা হয় GMCHত আৰু ইতিমধ্যে শিলচৰ এয়াৰ এম্বুলেন্সৰ আনি থকা হৈছে GMCHলৈ আৰু তাৰ লগতে কৈছে আন দুজন ইতিমধ্যে আহত হৈছে আৰক্ষী জোৱানকো ভৰ্তি কৰা হয় GMCHত আৰু ইতিমধ্যে
৭০তকৈ অধিক অসম আৰক্ষী জোৱান ইতিমধ্যে আহত হৈছে লগতে আৰু ইয়াত কৈছে যে এয়াৰ এম্বুলেন্সৰে দীপাংকৰ বৰা আৰু ৰামজিৎ চৌহানক লৈ অনা হ'ব GMCHলৈ মুঠ 5জনক ভৰ্তি কৰা হৈছে বৰ্তমান GMCHত আজি সন্ধিয়াৰ পাছত এই মুহূৰ্তত আনহাতে ডাঙৰ খবৰ মুকলি হৈছে এটা বিগ ব্ৰেকিং নিউজ সমগ্ৰ অসম ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগোৱা খবৰ কিয়নো অখিল গগৈৰ বাবে ইতিমধ্যে খুলিছে বিজেপিৰ দুৱাৰ পল্লৱ মুচন দাস ইতিমধ্যে বৃহৎ মন্তব্য কৰিছে কিয়নো অখিল গগৈৰ বাবে খোলা হৈছে বিজেপিৰ দুৱাৰ তাৰ লগতে কৈছে পূৰ্বৰ কৃষক নেতা তথা বৰ্তমানৰ বিধায়ক অখিল গগৈৰ বাবে ইতিমধ্যে খোলা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ দুৱাৰ আৰু এই বৃহৎ মন্তব্য কৰিছে ইতিমধ্যে বিজেপিৰ শীৰ্ষ নেতৃত্বই আৰু এই মন্তব্য সাংসদ ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ মুচন দাসৰ আৰু তেজপুৰৰ বিভিন্ন ভেকচিন চেণ্টাৰ পৰিদৰ্শন কৰাৰ সাংসদজনে সাংবাদিকে সোধা কেতবোৰ প্ৰশ্ন উত্তৰ এই মন্তব্য কৰিছে তেওঁ লগতে কৈছে আগন্তুক উপ নিৰ্বাচনত 4টা বিধানসভা সমষ্টিতে বিজেপিৰ মিত্ৰ দলে জয়লাভ কৰিব আৰু মৰিয়নি বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক পদ আৰু পৰা দলত ইতিমধ্যে পদত্যাগ কৰি বিজেপিত যোগদান কৰিছে যদি আগন্তুক উপ নিৰ্বাচনত তেওঁৰ প্ৰাৰ্থিত্ব নিশ্চিত নহয় বুলি ইতিমধ্যে স্পষ্ট মন্তব্য কৰিছে কিয়নো ৰূপজ্যোতি কুৰ্মী এটা আগন্তুক প্ৰাৰ্থিত্ব নিশ্চিত নহয় বুলি মন্তব্য কৰিছে আৰু বিজেপি আদৰ্শ মানি লৈ ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈৰ বাবে বিজেপিৰ দুৱাৰ খোলা আছে বুলি ইতিমধ্যে সাংসদগৰাকীয়ে মন্তব্য কৰে আৰু উল্লেখযোগ্য যে শেহতীয়াকৈ ৰূপজ্যোতি কুৰ্মীৰ লগত আন একাধিক ইতিমধ্যে বিধায়ক বিজেপিৰ দলত যোগদান কৰিব বুলিও চৰ্চা লাভ কৰি আছে এই মুহূৰ্তত আৰু তাৰ মাজতে ইতিমধ্যে হঠাৎ কিয় অখিল গগৈলৈ এই দুৱাৰ খুলিছে বিজেপিৰ শীৰ্ষ নেতৃত্বই আৰু হঠাৎ অখিল গগৈ ইতিমধ্যে বিজেপিত যোগদান কৰিব নেকি তাক লৈ ইতিমধ্যে সকলোৰে মনত প্ৰশ্ন উদয় হৈছে কিয়নো অসমত আহি আছে উপ নিৰ্বাচন আৰু এই উপ নিৰ্বাচন মৰিয়নিৰ লগতে অসমৰ 4টা পৰ্যায়ত ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত হ'ব তাক লৈ ইতিমধ্যে সকলো বিজেপিৰ চৰ্চা লাভ কৰিছে এই বিষয় লৈ সন্ধিয়াৰ পাছত এই মুহূৰ্তত আনহাতে ভয়ংকৰ বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈছে কিন্তু অসম আৰু মিজোৰাম সীমান্তত ভয়ংকৰ গুলীয়াগুলী হৈছে দুইখন ৰাজ্যৰ মাজত কিন্তু তাৰ মাজতে অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 4,000কৈ কামাণ্ডো বেটেলিয়ন ইতিমধ্যে 4,000 কামাণ্ডো নিয়োগ কৰিছে সীমান্তলৈ আৰু অসমৰ ফালৰ পৰা অসম বেটেলিয়ন 4,000 কামাণ্ডো ইতিমধ্যে গৈছে সীমান্তলৈ এইসকলে স্ক্ৰীণত যিসকল দিছে এয়া হৈছে 4,000 কামাণ্ডো বেটেলিয়ন লগতে কৈছে অসমে নিজৰ সাংবিধানিক সীমা সুৰক্ষা কৰিবলৈ শীঘ্ৰে অসম মিজোৰাম সীমান্তত 3টা আৰক্ষী কামাণ্ডো বেটেলিয়ন মোতায়েন কৰিব বুলি ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে আৰু যদিও 10টা কামাণ্ডো বেটেলিয়নত নিয়োগ কৰাৰ সিদ্ধান্ত আগতেই ঘোষণা কৰিছিল কিন্তু এতিয়া ৰাজ্য চৰকাৰে ৰাজ্যখনত 10টা কামাণ্ডো বেটেলিয়নসমূহ মোতায়েন কৰাৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মঙলবাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী শৰ্মাই কৈছে যে অসম মিজোৰাম সীমান্তৰ অঞ্চল কৰিমগঞ্জ হাইলাকান্দি আৰু শিলচৰত 3টা কামাণ্ডো বেটেলিয়ন মোতায়েন কৰা হ'ব আৰু প্ৰতিটো বেটেলিয়নত 1200জন কামাণ্ডো বেটেলিয়ন থাকিব আৰু সৰ্বমুঠ সীমাত প্ৰায় 4,000 কামাণ্ডো মোতায়েন কৰা হ'ব তেওঁ কৈছে যে 10টা কামাণ্ডো বেটেলিয়ন ইতিমধ্যে ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ NSG দৰে অৰ্থাৎ একে শাৰীৰৰ হ'ব আৰু মুখ্যমন্ত্ৰীয়ে লগতে কৈছিল যে ৰাজ্যখনৰ ধনশিৰি অঞ্চলতো একেধৰণৰ বেটেলিয়ন মোতায়েন কৰা হ'ব যিটো কাৰ্বি আংলং আৰু নাগালেণ্ড সীমান্তৰ ওচৰত উপস্থিত হৈ থাকে ইতিমধ্যে অসমৰ সীমান্ত কঠোৰভাৱে এই নিৰ্দেশনা দিছে NSG লগত যি ইতিমধ্যে ৰাষ্ট্ৰীয় সুৰক্ষা নেশ্যনেল আৰু যি কামাণ্ডো বেটেলিয়ন থাকে তাৰ লগত তুলনা কৰিব পৰা এই কামাণ্ডো বেটেলিয়ন 4,000 কামাণ্ডো বেটেলিয়ন নিয়োগ কৰা হৈছে আজি সন্ধিয়াৰ পাছত আনহাতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে মিজো আৰক্ষীৰ মূৰবৰ্ডাবাদ ধৱনীৰ উত্তাল 54 নং ৰাষ্ট্ৰীয় ঘাইপথ সমগ্ৰ সমিতিৰ ৰেল পথকে ধৰি ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি সকলো যোগান ইতিমধ্যে অব্যাহত ৰাখিছে আৰু